বাল্যকালৰ সখা কৃষ্ণ দৰ্শন পাবলৈ বিপ্ৰই বাল্যকালৰ সখা কৃষ্ণ দৰ্শন পাবলৈ যদিও বিপ্ৰ দামোদৰে পত্নীৰ কথা শুনি সেই এমুঠি চাউল চিয়া বান্ধি লৈ গৈছে কিন্তু তেওঁ প্ৰকৃততে কিবা বিচাৰি যোৱা নাই তেওঁ মাত্ৰ গৈছে যে সেই বাল্যকালৰ সখা কৃষ্ণ দৰ্শন পাবলৈহে গৈছে তেওঁ বিষয় মুহত বিষয় সুখত কেতিয়াও নাই এতিয়া নামভাগ অত্যন্ত আবেগেৰে লিখা যিমানখিনি নাম গাইছো নিজৰ নাম গাইছো ইয়াত আবেগ আছে ইয়াত অভিজ্ঞতা আছে এটা দুখীয়া পৰিয়ালৰ পৰা আহি আজি মই আপোনালোকৰ সন্মুখত এনেদৰে যে থিয় হৈ নাম গাব পাৰিলো ইয়াত যথেষ্ট ষ্ট্ৰাগল আছে কৰবাত হয়তো আদৰ কৰবাত অপমান কৰবাত অপযশ কিন্তু এই যে পঢ়া শুনা কৰিও যে চাকৰি এটা নিবিচাৰি যে হৰিনামতে নিজকে যে নিমজ্জিত কৰিলো এই কথাষাৰ কিন্তু সমাজৰ একাংশ মানুহে কেতিয়াও নাভাবে অমিয়া নেওগ কলিতাই শিৱসাগৰত এনে এটা ঘৰ নাই য'ত মই টিউচন নকৰাকে থকা নাই মোৰ সন্মুখত বহি থকা সকলো খুৰীহঁতে জানে কিন্তু কোনেও নাভাবে যে অমিয়া নেওগ কলিতাই ইংৰাজী পঢ়াই থকা এগৰাকী শিক্ষয়িত্ৰী কিন্তু তাই সমস্ত এইনো যে এই হৰিনামতে মতি দিলে চাকৰি এটা কৰিব পৰা অভিজ্ঞতা মোৰো আছিলে কিয় কৰিলে এই কথাটো যেতিয়ালৈকে একাংশই নাভাবে সেই একাংশই এতিয়া মোৰ এই স্বামীহীনা মানুহগৰাকীকো কিন্তু খুচিয়েই থাকিব এয়া সমাজত কিছু কিছু বন্ধুত্বৰ এটা কিন্তু লক্ষণ কিন্তু সেই সকলে জানিব লাগিব দ্বাৰকাধিপতি বিপ্ৰদামোদ শ্ৰীকৃষ্ণ আৰু এফালে দৰিদ্ৰ ব্ৰাহ্মণৰ যিটো সম্পৰ্ক এ ৰাম বিপ্ৰদামোদ
সত্যভামা ৰুক্মিণী আৰু জাম্বৱতী তিনি পত্নীৰ লগত আছিলে আৰু যেতিয়া সেই বিপ্ৰ দামোদৰ অহা বুলি গম পালে সেই সকলো পত্নীক এৰি থৈ আকুলিত মনে বিপ্ৰ দামোদৰক লৈ আহিলে চৰণ ধুৱাইছে সোণৰ বিচনাত শুবলৈ দিছে সান্দীপনী তোলৰ কথা তেওঁ শুৱৰি সেই কথাবোৰ পাতিছে আৰু বিপ্ৰ দামোদৰে সেই অকণমানি যি চাউল মুঠি লৈ গৈছিলে তাক দিবলৈ কিন্তু বিচৰা নাই কিন্তু কৃষ্ণই দেখিছে যে মোলে কিবা এটা আনিছে যে সখা দিয়া মোক কি আনিছা কিন্তু তেওঁ দেখুৱা নাই সেই চাউল মুঠি কেনেকে কৃষ্ণই আনিব পাৰো তাৰে চল চাই চাই এটা পাকত কিন্তু সেই চাউল মুঠি আনিলে আজি মই এই নামৰ মাধ্যমে এটা বাস্তৱ ঘটনা কওঁ আমি সকলোৰে জীৱনত আমাৰ বন্ধু আছে আমাৰ নিজৰ লগৰবোৰ এতিয়া প্ৰফেসৰ হৈ আছে আপোনালোকৰ তেনেকৈ আছে কোনোবা বহুত ডাঙৰ মানুহ হৈছে কোনোবা একেবাৰে সৰু হৈ আছে আমাৰ এজন খুৰা আছিল তেওঁ ট্ৰান্সপৰ্টত চাকৰি কৰে গুৱাহাটীত আছিল তেওঁ সেই তেল মোবিল লাগি থাকে কাম কৰোতে তেওঁ তাতে ঘৰ মোমায়েকৰ ঘৰ আছিল ধনী মানুহ তেওঁ এদিন তালৈ গৈছিল যাওঁতে গৈছে আৰু দুপৰীয়া যে মই মামা ঘৰতে কিবা এটা খাই আহিম তেল মোবিল লগাই থকা চাৰ্টটো বা লেতেৰা যি আধ্যবন্তৰ ফেমিলিত যেতিয়া সোমালেগে সেই তেওঁ ঘৰত আলহী আছিলে তেওঁলোকৰ মোমায়েক মামীয়েকে তেওঁক চিনি নাপাওঁ বুলি ক'লে তেওঁ দুখ মনেৰে গুচি আহিলে তেওঁ মনত ভাবি থাকিলে যে মোৰ এই পোছাকযোৰৰ কাৰণে সেই আলহীৰ আগত মোক চিনাকিটো মামা মামীয়ে নিদিলে এঘৰ ধনী মানুহ গুৱাহাটীত আধ্যবন্ত ফেমিলি আৰু এদিন তেওঁ খুব চুটবুট কৰি একদম সুন্দৰ সাজ পোছাকত গৈ সেই পৰিয়ালটোৱে কাৰোবাক এয়া মোৰ ভাগিন ট্ৰান্সপৰ্টত চাকৰি কৰে বুলি চিনাকি কৰি দিলে আৰু দিলে তেওঁক লৈ গৈ ধুনীয়াকৈ ডাইনিং টেবুলত ভাত খাবলৈ দিলে খুৰাই কি কৰিলে জানে সেই যত যি দাইল ভাজি যি আছিলে সানি চাৰ্টটোত সানিছে মানুহে ভাবিব মানসিক ৰোগী নেকি কিন্তু নহয় কিয় ক'লে জানেনে তেওঁ এইটো কৈছে আজি মই তোৰ কাৰণেহে এখন ডাইনিং টেবুল পালো বা মই চিনাকিটো পালো ইভাগেতো মোক সিদিনা চিনিয়ে নাপালে মোৰ মামা মামীয়ে গতিকে তয়ে খা সাজযোৰতে তেওঁ দাইল ভাজি যত আছে সানি দিছে কেলে কৰিছো এনেকৈ মোকতো সিদিনা তোমালোকে চিনিয়ে নাপালা আজি মই সুন্দৰ সাজ পিন্ধি আহিছো কাৰণে মই ধনী ভদ্ৰ মানুহ হৈ গলো নেকি এয়াই বৰ্তমান আমাৰ সমাজত হৈ থকা নাই জানো দাদা গৰিসাগৰ নহয় জানো আপুনি হয় নহয় হয় নেকি আমাৰ গৰিসাগৰ চাউণ্ডৰ ভাইটিজনে সেই দাদাজনৰ কথা ক'লে চিনি পাব এতিয়া তেখেত ঢুকাইছে গতিকে সেয়া হ'ল আমাৰ বৰ্তমান সময়ৰ সম্পৰ্ক কিন্তু কৃষ্ণ আৰু বিপ্ৰ দামোদৰক কি দেখুৱাই থৈ গ'ল ফটা বস্ত্ৰ পিন্ধি গৈছে হয়নে এটা ফটা বস্ত্ৰ পিন্ধাৰ পাছত কি কৰিছে কিন্তু কৃষ্ণই কি কৰিছে আদৰি আনি ভিতৰলৈ লৈ গৈছে সকলোৰে জীৱনত এনেকুৱা অভিজ্ঞতা আছে আমাতকৈ উচ্চ সকলৰ লগত যাওঁতে আমি কিন্তু অকণমান ভয় কৰোঁ কি কৰিব লাগিব নালাগিব আৰু তেতিয়া কৃষ্ণই সেই চাউল মুঠি দেখি আনিলে খালে এটা তাৰ পাছত কি হ'ল মনে খাইলন্ত দ্বাৰকাপতি ও আনমুঠি বব খাইবন্ত খোজোতে ও ধৰিলে লক্ষ্মীয়ে লক্ষ্মী ৰূপী ৰুক্মিণী আমাৰ পুৰুষসকলে যিমান আছে দান দি দিয়ে নহয় সকলোৰে আছে জীৱনত এইটো এমুঠি দিলে সকলো দিয়ে দিলে স্বৰ্গ তাৰ পাছৰ মুঠিটো দিলে লক্ষ্মীয়ে ভাবিলে এটা যদি ইটো মুঠিও যদি
কৃষ্ণই খাই দিয়ে, স্বামীয়ে যদি খাই দিয়ে তেতিয়াহ'লে দ্বাৰকাৰো বিপ্ৰ দামোদৰক দি দিব আৰু মই গৈ বিপ্ৰ দামোদৰৰ ঘৰত দাসী হৈ থাকিব লাগিব। তেতিয়া লক্ষ্মীয়ে ক'লে যে স্বামী তুমি সখাইনো কি আনিছে মোকো দিয়াচোন। সেই হাততে ধৰিলে যে এই মুঠি আৰু নাখাবা। সেয়াই হ'ল বন্ধু, সঁচা মনেৰে আন্তৰিকতাৰে বন্ধুত্বৰ যি সম্পৰ্ক। এৰা কিনো ভাগ্য, কিনো ভাগ্য, বিপ্ৰ দামোদৰ হৈল বিপ্ৰ ভাগ্যৱান, আশীষ পাই কৃষ্ণৰ, আশীষ পাই কৃষ্ণৰ। কিনো ভাগ্য, কিনো ভাগ্য, বিপ্ৰ দামোদৰ হৈল বিপ্ৰ ভাগ্যৱান, আশীষ পাই কৃষ্ণৰ, আশীষ পাই কৃষ্ণৰ। আমি কিনো ভাগ্য, কিনো ভাগ্য, বিপ্ৰ দামোদৰ হৈল বিপ্ৰ ভাগ্যৱান, আশীষ পাই কৃষ্ণৰ, আশীষ পাই কৃষ্ণৰ। কিনো ভাগ্য, কিনো ভাগ্য, বিপ্ৰ দামোদৰ হৈল বিপ্ৰ ভাগ্যৱান, আশীষ পাই কৃষ্ণৰ, আশীষ পাই কৃষ্ণৰ। কৃষ্ণ নকহিলে দুখ বিপ্ৰ সখা মাধুবক, গহিব পত্নীক মনতে গুণত, নকহিলা দুখ বিপ্ৰ সখা মাধৱক, চিন্তাতে মগন হৈল কি কহিব পত্নীক। প্ৰভুৰ চৰণ চিন্তিয় বিহাহি পাইল, লাজ কৰে গহহিতে পত্নীক দেখিল, পত্নীক দেখিল। কিনো ভাগ্য, কিনো ভাগ্য, বিপ্ৰ দামোদৰ হৈল বিপ্ৰ ভাগ্যৱান, আশীষ পাই কৃষ্ণৰ, আশীষ পাই কৃষ্ণৰ। নকহিলে
নেকি মধুময়